নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত সুপাৰ ফুড চিয়া সিডৰ হেল্থ বেনিফিট অৰ্থাৎ চিয়া সিডে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পাতিম। লগতে চিয়া সিড খোৱাৰ সঠিক নিয়মনো কি আৰু চিয়া সিড কিমান পৰিমাণে খাব লাগে সেই বিষয়ে আজি কথা পাতিম। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি যদি চাই আপোনালোকে ভাল পায় তেনেহলে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। বন্ধুসকল প্ৰথমে আমি চিয়া সিডৰ বিষয়ে কিছু কথা পাতি লওঁ। চিয়া সিড হৈছে এবিধ মেক্সিকান সিড অৰ্থাৎ চিয়া সিডৰ অৰিজিন হৈছে মেক্সিকোত। বৰ্তমানে অৱশ্যে সকলো ঠাইতেই এই চিয়া সিড পোৱা যায়, অসমতো পোৱা যায়। আমাৰ অসমত পোৱা বেচিল সিড বা টোকমাহ বুলি যিটো সিডৰ কথা কোৱা হয় বা আমি খাওঁ বা সৰুতে খাইছিলোঁ, সেই সিডৰ লগত এই চিয়া সিড আচলতে প্ৰায় একেই, দেখিবলৈও প্ৰায় একেই। কিন্তু আমাৰ অসমত পোৱা বেচিল সিড বা টোকমাহটো অকণমান ডাঙৰ আৰু বৰণত কিছু ক'লা, কিন্তু চিয়া সিড সৰু আৰু চিয়া সিড দেখিবলৈ অলপ মুগা। মই চিয়া সিড আনি থোৱা আছে, মই চিয়া সিডটো আপোনাক দেখুৱাইছোঁ। চিয়া সিড হৈছে এইটো। আমাৰ অসমত পোৱা যিটো টোকমাহ সেই টোকমাহটো অলপ ক'লা আৰু অলপ ডাঙৰ এই চিয়া সিডতকৈ, আৰু এই চিয়া সিডটো হৈছে এনেকুৱা সৰু আৰু মুগা। কিন্তু কথাটো হৈছে বৰ্তমান বিশ্বৰ স্বাস্থ্য সচেতন লোকসকলৰ মাজত এই চিয়া সিড সম্পৰ্কে অতি বেছি চৰ্চিত হৈছে, কিয়নো স্বাস্থ্য সচেতন লোকসকলে এই চিয়া সিডৰ যি স্বাস্থ্য উপকাৰিতা সেই স্বাস্থ্য উপকাৰিতাৰ বিষয়ে গম পাইছে বা জানিবলৈ পাৰি এই চিয়া সিড যে এবিধ ছুপাৰ ফুড সেই বিষয়ে নিশ্চিত হৈছে। সেইবাবে বৰ্তমান সময়ত বিশ্বৰ স্বাস্থ্য সচেতন লোকসকলৰ মাজত এই চিয়া সিড ছুপাৰ ফুড হিচাপে জনাজাত। গতিকে আমি আজি এই চিয়া সিডৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে অৰ্থাৎ চিয়া সিড আমি নিয়মিতভাৱে খালে আমাৰ কি কি স্বাস্থ্য উপকাৰিতা হয় বা কি কি ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। আচলতে চিয়া সিডত মানুহৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে যিবোৰ পুষ্টি উপাদানৰ প্ৰয়োজন হয় সেই পুষ্টি উপাদানসমূহৰ বেছিভাগেই ভৰপূৰ মাত্ৰাত থাকে। গতিকে আহকচোন বন্ধুসকল, এই চিয়া সিডৰ হেল্থ বেনিফিটবোৰ আমি এবিধকৈ কথা পাতোঁ আহক। চিয়া সিডৰ প্ৰথমটো হেল্থ বেনিফিট হৈছে এজিং প্ৰচেছ শ্ল' ডাউন কৰি ৰখা। আজিকালি বিভিন্ন প্ৰদূষণৰ বাবে হওক, পৰিৱেশ প্ৰদূষণৰ বাবে হওক বা খাদ্য ভেজালকৰণৰ বাবে হওক বা আমাৰ শাৰীৰিক পৰিশ্ৰম কমকৈ কৰাৰ বাবেই হওক, আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাই গৈছে। আৰু এনেদৰে আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত আমাৰ লিভাৰৰ প্ৰব্লেম বা হাৰ্টৰ প্ৰব্লেম, লগতে আমাৰ কেঞ্চাৰৰ নিচিনা ৰোগৰ সম্ভাৱনাও বাঢ়ি গৈছে। ইয়াৰ উপৰিও আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত আমাৰ এজিং প্ৰচেছটো দিনক দিনে বৃদ্ধি পাই গৈছে। অৰ্থাৎ আমাৰ কম বয়সতেই আমাৰ গাৰ ছাল সতৰা-সতৰিৰ পৰা বা গাৰ ছালত বলি ৰেখা পৰা এনেধৰণৰ সমস্যাবোৰ বাঢ়ি গৈছে। কিন্তু যদিহে আমাৰ শৰীৰত এই ফ্ৰী ৰেডিকেলসমূহ কমাই ৰাখিব লগা হয়, তেতিয়াহ'লে আমি এণ্টি অক্সিডেণ্টযুক্ত বা ওমেগা 3 ফেটি এচিড থকা খাদ্য আমি নিয়মিতভাৱে গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমাৰ শৰীৰত এই ফ্ৰী ৰেডিকেলৰ পৰিমাণ কমাই ৰাখিব পাৰিম আৰু আমাৰ লিভাৰৰ সমস্যাৰ নিচিনা সমস্যা বা হাৰ্টৰ সমস্যা বা আমাৰ কেঞ্চাৰৰ নিচিনা ৰোগৰ সমস্যা, লগতে এই এজিং প্ৰচেছটো আমি শ্ল' ডাউন কৰি ৰাখিব পাৰিম। এই চিয়া সিডত এণ্টি অক্সিডেণ্ট আৰু ওমেগা 3 ফেটি এচিড ভৰপূৰ মাত্ৰাত থাকে। গতিকে আমি যদি নিয়মিতভাৱে চিয়া সিড গ্ৰহণ কৰোঁ, তেতিয়া এই চিয়া সিডত থকা এণ্টি অক্সিডেণ্ট আৰু ওমেগা 3 ফেটি এচিডৰ বাবে আমাৰ শৰীৰত এই ফ্ৰী ৰেডিকেলৰ পৰিমাণ কমি থাকিব। গতিকে আমাৰ এনেবোৰ ৰোগৰ সম্ভাৱনাও কমি থাকিব। চিয়া সিডৰ দ্বিতীয় হেল্থ বেনিফিটটো হৈছে ৱেট লছ কৰাৰ ক্ষেত্ৰত। আজিকালি বেছিভাগ মানুহৰ মাজতে সৃষ্টি হোৱা এক স্বাস্থ্য সমস্যা হৈছে মেদবহুলতা বা অভাৰ ৱেটৰ নিচিনা সমস্যা। কিয়নো এই মেদবহুলতা বা অভাৰ ৱেটৰ নিচিনা সমস্যাই মানুহৰ নতুন নতুন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে। সেইবাবে বহুতো মানুহেই ৱেট কমাৰ বাবে লাগি থাকে। ৱেট কমাবলৈ হ'লে মানুহে আঁহযুক্ত বা ফাইবাৰযুক্ত খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। চিয়া সিডত ভৰপূৰ পৰিমাণে ফাইবাৰ বা আঁহ থাকে। গতিকে চিয়া সিড যদি সঠিক মাত্ৰাত নিয়মিতভাৱে খোৱা হয়, তেতিয়া শৰীৰৰ ওজন অতি সোনকালে কমিবলৈ আৰম্ভ কৰে। আচলতে এজন মানুহৰ দৈনিক
ফাইবাৰৰ যি চাহিদা থাকে সেই চাহিদাৰ 40% ফাইবাৰ এই চিয়া সিডৰ পৰাই পাব পাৰি। গতিকে যিসকল লোকে অভাৰৱেট বা মেদবহুলতাৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে চিয়া সিড খায় তেতিয়া তেওঁলোকৰ এই অভাৰৱেটৰ নিচিনা সমস্যা অতি সোনকালে দূৰ হয়। চিয়া সিডৰ তৃতীয়টো হেল্থ বেনিফিট হৈছে চিয়া সিডত ভৰপূৰ মাত্ৰাৰ এণ্টিঅক্সিডেণ্ট আৰু ওমেগা 3 ফেটি এচিড পোৱা যায়। আমাৰ হাৰ্টৰ সুস্বাস্থ্য ৰক্ষা কৰিবলৈ হ'লে বা আমাৰ লিভাৰৰ সুস্বাস্থ্য ৰক্ষা কৰিবলৈ হ'লে ওমেগা 3 ফেটি এচিড আৰু এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। লগতে এই এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য আৰু ওমেগা 3 ফেটি এচিডযুক্ত খাদ্যই আমাৰ তেজৰ কোলেষ্ট্ৰল লেভেলো সঠিক মাত্ৰাত ৰাখে। গতিকে যেহেতু চিয়া সিডত ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট আৰু ওমেগা 3 ফেটি এচিড পোৱা যায়, গতিকে নিয়মিতভাৱে চিয়া সিড গ্ৰহণ কৰিলে আমাৰ হাৰ্টৰ সুস্বাস্থ্য ভালে থকাৰ লগতে আমাৰ লিভাৰৰো সুস্বাস্থ্য ৰক্ষা হয়। লগতে আমাৰ তেজৰ কোলেষ্ট্ৰল লেভেলো কণ্ট্ৰলত থাকে। অৰ্থাৎ তেজত থকা এই কোলেষ্ট্ৰলৰ যি LDL অৰ্থাৎ বেয়া কোলেষ্ট্ৰল সদায় কমকৈ থাকে আৰু HDL অৰ্থাৎ ভাল কোলেষ্ট্ৰল বেছি পৰিমাণে থাকে। অৰ্থাৎ আমাৰ তেজৰ কোলেষ্ট্ৰল লেভেল কণ্ট্ৰল হৈ থকাত এই চিয়া সিডে সহায় কৰে। চিয়া সিডৰ ইয়াৰ পিছৰটো হেল্থ বেনিফিট হৈছে চিয়া সিড নিয়মিতভাৱে খালে আমাৰ হাড়, মাংসপেশী আৰু নাৰ্ভৰ সুস্বাস্থ্য ৰক্ষা হয়। কিয়নো চিয়া সিডত ভৰপূৰ পৰিমাণে কেলছিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম পোৱা যায়। যিহেতু আমাৰ হাড়, মাংসপেশী আৰু নাৰ্ভৰ সুস্বাস্থ্যৰ বাবে কেলছিয়াম, ফছফৰাছ আৰু মেগনেছিয়ামৰ অতি প্ৰয়োজন, সেইবাবে নিয়মিতভাৱে চিয়া সিড সেৱন কৰিলে আমাৰ হাড়, মাংসপেশী আৰু নাৰ্ভৰ সুস্বাস্থ্য ৰক্ষা হয়। চিয়া সিডৰ পঞ্চমটো হেল্থ বেনিফিট হৈছে ব্লাড চুগাৰ লেভেল কণ্ট্ৰল ৰখাৰ ক্ষেত্ৰতো চিয়া সিডে ভাল কাম কৰে। চিয়া সিডত যিহেতু ফাইবাৰ যথেষ্ট পৰিমাণে পোৱা যায়, সেইবাবে চিয়া সিড নিয়মিতভাৱে খালে ডায়েবেটিছ ৰোগীসকলৰ ব্লাডৰ চুগাৰ লেভেল সদায় নিয়ন্ত্ৰণত থাকে। বন্ধুসকল, চিয়া সিডৰ হেল্থ বেনিফিট সম্পৰ্কে কিছু কথা জানিলে। এতিয়া আমি চিয়া সিড খোৱাৰ নিয়ম আৰু কি পৰিমাণত চিয়া সিড খাব লাগে সেই বিষয়ে কথা পাতিম। চিয়া সিড আচলতে পানীত তিয়াই লৈ খাব লাগে আৰু চিয়া সিড খোৱাৰ 1 ঘণ্টা আগত এগিলাচ পানীত এচামুচ চিয়া সিড তিয়াই থ'ব লাগে আৰু সেই তিয়াই থোৱা চিয়া সিডটো পানীত দিয়াৰ পাছত ফুলি উঠে। সেই ফুলি উঠা চিয়া সিডটো পানী গিলাচেৰ সৈতে খাব লাগে। অৱশ্যে চিয়া সিড শুকান অৱস্থাত বা ৰ ফৰ্মতো খাব পাৰি। যদি তৰকাৰীৰ লগত মিহলি কৰি খোৱা হয় তেতিয়া তেনেকৈও খাব পাৰি বা কিবা নাস্তাৰ লগত মিহলি কৰি তেনেকৈও খাব পাৰি। আচলতে চিয়া সিড খোৱাৰ পৰিমাণ হৈছে এজন প্ৰাপ্তবয়স্ক লোকে 1.5 চামুচৰ পৰা সৰ্বাধিক 2 চামুচ। কিন্তু যিসকল লোকে নতুনকৈ চিয়া সিড খোৱা আৰম্ভ কৰিছে তেওঁলোকে আচলতে আধা চামুচৰ পৰা আৰম্ভ কৰা ভাল। বন্ধুসকল, ছুপাৰ ফুড চিয়া সিডৰ হেল্থ বেনিফিট সম্পৰ্কে কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।